এয়া আকৌ যোৱাকালি জন্মাষ্টমী বুলি ঘৰতে থকা বহু পুৰণি ৰাধা কৃষ্ণৰ মূৰ্তিজনা অকণমান ধুৱাই লৈছোঁ। খুব ভালকৈ নিয়ম নীতি নাজানো, তথাপিতো কৰিছোঁ আৰু যি কৰিছোঁ তাকে অকণমান দেখাইছোঁ। আৰু এই যে অগৰু বটলটো, এইটো স্প্ৰে' কৰিব পাৰি, বৰ ভাল লাগে, সহজতে হৈ যায়। আৰু ইয়াত তেনেকৈ অকণমান অগৰু স্প্ৰে' কৰি ধুনীয়াকৈ শুদ্ধ কাপোৰ এখনেৰে মুচি কাচি ব'লক অকণমান বস্ত্ৰ পিন্ধাই দিওঁ। আচলতে এই মূৰ্তিজনাৰ ৰেডিমেড বস্ত্ৰ মই পোৱা নাইকিয়া, আৰু চিলাই দিব পাৰি, মই পিছত চিলোৱাও নহ'লে। এনেই হালধীয়া বস্ত্ৰই দিওঁ, যোৱাকালি নতুন নাছিলে সেইকাৰণে ৰঙা বস্ত্ৰকে দিলোঁ। তাৰপাছতে প্ৰসাদখিনি তিয়াই থ'লোঁ ৰাতি আবেলিৰ কাৰণে। আৰু এয়া লৈছোঁ অকণমান জহা চাউলৰ পিঠাগুড়ি, মানে চাউল তিয়াই থৈছিলোঁ তাৰে পিঠাগুড়ি মানে কেঁচা লাডু বনাই ল'লোঁ। এয়া হৈছে আবেলি। গা পা ধুই লৈছোঁ অকণমান পায়স বনাই, আৰু লৈছোঁ শৰাইখন সজাবলৈ। তাৰ আগতে যিহে এটা ডাঙৰ ভূমিকম্প আহিলে ঐ, গা চা একেবাৰে লৰি গ'ল, ভয় খাই গ'লোঁ। বুকুখন তেতিয়াও ধকধকাই আছিলে। এয়া শৰাইখনতে অকণমান মই চাউল দি তলত, তাৰপাছত লৈছোঁ প্ৰসাদখিনি ঠিক কৰিবলৈ। প্ৰসাদ দিয়াৰ পাছত দিছোঁ তাতে মই ফল মূলখিনি সজাই, খুব ভালকৈ নাজানো তথাপিতো কৰিছোঁ। এইফালে বাতিটোত কেঁচা লাডু, আৰু সেই বানবাতিটোত লৈছোঁ পায়স। তাৰপাছতে আনি থৈছোঁ থাপনাত, আৰু ঘিউ চাকি এগছ জ্বলাই দিছোঁ। আৰু থাপনাখন বৰ বেছি ডাঙৰ নহয়, অকণমানকৈ আপোনালোকক দেখাই দিছোঁ। সৰু সুৰাকৈ এনেকৈয়ে পূজা অৰ্চনা কৰোঁ। ব'লক অকণ নামো গাওঁ, অকণ শুনায়ো দিওঁ। আৰু এইবাৰ আহক ধুনীয়াকৈ প্ৰসাদখিনিও খাই লওঁ। এয়া চাওকচোন, প্ৰসাদ মানে ভাঙি লৈ পেলাই মা, মই, এওঁ, যা এনেকৈ আছিল তেনেকৈ খাবলৈ লৈছোঁ। অকণমান শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত।